আজি কুৱেশ্যন আৱাৰ আৰম্ভ হোৱাৰ আগে আমি সদনত সোমাবলৈ যেতিয়া আহিছিলোঁ ডেপুটি স্পীকাৰৰ দৰ্জাত কলা কাপোৰ পিন্ধি নুৰুল হুদা আৰু তেখেতৰ সতীৰ্থসকলে বাধা প্ৰদান কৰিছে আৰু সোমোৱাত ঠেলা হেঁচাত আমি হাতত দুখ পাইছোঁ আৰু কি উদ্দেশ্য লৈ পেলাই এইটো তাত প্ৰথমবাৰ আমি আগতেও দেখা নাই 9 বছৰৰ বিধায়ক 4 বছৰ হ'ল মোৰ উপাধ্যক্ষৰ দায়িত্ব লোৱা আৰু সকলো সদস্যকে আমি সমান হিচাপে ব্যৱহাৰ কৰোঁ সকলো সদস্যকে আমি সমান হিচাপে ভাবোঁ আৰু সকলোকে মৰম কৰা হয় স্পীকাৰৰ চকীত থকাৰ পৰা আৰু মনৰ আক্ৰোশ কিবা থাকি যদি সেই গেটত দৰ্জাত আৰু বিধানসভাত সোমোৱাৰ দৰ্জাত আৰু ডেপুটি স্পীকাৰৰ এইটো এটা খুব বেয়া প্ৰেচিডেন্স হৈছে গতিকে আইডাৰ তাত আমাক সিকিউৰিটি দিব লাগিব তাত সোমোৱা সময়ত আৰু নহ'লে সেই জেগাত কাৰো এন্ট্ৰি বন্ধ কৰিব লাগিব হলে বিধানসভাৰ যদি অধ্যক্ষ আপোনাৰ দুৱাৰতো আজি তেনেকুৱা হৈছে মোৰ দুৱাৰ মুখতো হৈছে তেনে ধৰণৰ কথাবিলাক খুব ঠিক হোৱা নাই আৰু ইয়াত মই ট্ৰিটমেণ্টৰ যিটো লগে লগে মই সোমাইছিলোঁ আহি বহিলোঁ বহাৰ পিছত দেখিলোঁ হাতৰ পৰা তেজ ওলাইছে তেজ ওলোৱাৰ লগে লগে মই আমাৰ বিধানসভাৰ ফাৰ্মাচীত গ'লোঁ গৈ ট্ৰিটমেণ্ট টিটেনাছ টক্সইড ল'লোঁ ড্ৰেছিং কৰালোঁ কৰাই পেলাই পেইন কিলাৰ ডিক্লফেনেক ছডিয়ামৰ এণ্ট্ৰপাজল লৈ মই আহিছোঁ কাৰণ সদনটো আমাৰ কাৰণে বহু মূল্যৱান আৰু সেই সদনটো চলিব লাগে আৰু আমিও এই সদনৰ প্ৰক্ৰিয়াত আমি অংশগ্ৰহণ কৰিবলৈ সদায় ইচ্ছুক কিন্তু সদনত সোমোৱাৰ সময়ত স্পীকাৰ আৰু ডেপুটি স্পীকাৰৰ যদি সিকিউৰিটি নাথাকে তেতিয়াহ'লে সেই সদন কেনেকৈ চলিব গতিকে আপুনি এটা সিদ্ধান্ত ল'ব লাগিব যে স্পীকাৰ ডেপুটি স্পীকাৰৰ লগতে সকলোৰে যাতে সুৰক্ষা সুনিশ্চিত হয় আৰু ট্ৰিটমেণ্টৰ কপি এটা মই দিছোঁ ডেপুটি স্পীকাৰে নিজে মুখৰ পৰা ক'লে স্যাৰ গতিকে আজিৰ এতিয়াৰ সদন কমিটিটো নহয় স্যাৰ আপুনি কিবা এটা জাজমেণ্ট দিয়ক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত